আমাৰ পঢ়া পাতি শেষ হ'ল। আমি ৰাতিপুৱাৰ কামখিনি কৰি ল'লোঁ। আজি আমি দেওবাৰৰ কাৰণে দেওবৰীয়া চলাটো আৰম্ভ কৰিম। হৈছে দেওবৰীয়া চলাটো আমি কি আৰম্ভ কৰিছিলোঁ? গান, নাচ, নিজে লেখা কবিতা আৰু কিবা কিবি, হয় নহয়? সেনেকুৱাকৈ আমি প্ৰতিটো দেওবাৰে আৰম্ভ কৰাৰ এটা ব্যৱস্থা আছে। আজি আমাৰ মাজত এজন নতুন সদস্য আছে আৰু সেইজন হৈছে স্থায়ী নহয়, মানে অস্থায়ী। স্থায়ী মানে হৈছে সদায়ৰ কাৰণে থকা, আমি লগ পাই থাকোঁ সদায়ৰ কাৰণে, আৰু অস্থায়ী মানে সদায়কে লগ নাপাওঁ। এতিয়া তেওঁ কোন গম পানে? নাপায়। এইটো হৈছে আমাৰ হীৰক আৰু শাশ্বতীহঁতৰ আলহী। এতিয়া আজি যেতিয়া ইহঁতে কৈছে ৰাতিপুৱা আমি আহি পাম, আমি টিউশ্যনত যাম, তেতিয়া ইয়াকো লগত লৈ আহিছে। বুজি পাইছেনে? এতিয়া তেওঁ কোন? আমাৰ এতিয়া মৰমৰে হ'ল। ৰাতিপুৱাৰ পৰা তাৰ লগত কথা পাতিলোঁ ধুনীয়াকৈ, সি পঢ়া শুনা ধুনীয়া কৰিলে, লিখি দেখালা, চব হ'ল। এতিয়া সেই তাৰ নাম হৈছে হৃষিকেশ শৰ্মা। ঘৰ হৈছে পোটাপুখুৰীত। হৈছে হয়নে? পোটাপুখুৰীত। অঁ, এতিয়া আজি এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ কাক? হৃষিকেশ শৰ্মা। উঠা। এতিয়া আমি হৃষিকেশক চিনি পাওঁ নে চবে? পাওঁনে? এতিয়াহে পোৱা হৈছোঁ অলপ অলপ। আমি অনানুষ্ঠানিকভাৱে কথাখিনি সুধি লৈছোঁ। এইটো হৈছে আনুষ্ঠানিক। এতিয়া আনুষ্ঠানিক মানে বুজি পাইছেনে? এতিয়া যেতিয়া ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ যেতিয়া কথাখিনি কোৱা যায়, সেইটো হৈছে আনুষ্ঠানিক। যদি আমি এনেই মাজতে লগ পালোঁ, এই ভাই কি খবৰ? আচ্ছা, অমুক তমুক, ঘৰ ক'ত তোমাৰ? অমুক তমুক। যদি সেইখিনি কথা এনেই সোধোঁ, সেইটো হৈছে অনানুষ্ঠানিক। এতিয়া আনুষ্ঠানিক, মই আনুষ্ঠানিকভাৱে কথাখিনি তহঁতক চবকে কৈ দি উঠাৰ পিছত তাক মাতি আনিছোঁ, আহি উঠি আগত ৰৈছে, হয়নে? এতিয়া আমাৰ কেনেকুৱা লাগিল এইখিনি বৰ্তমান ৰাতিপুৱাৰ পৰা এইখিনি সময়লৈকে থাকিলি? প্ৰায় 1.5 ঘণ্টা আমি বৰ্তমান মোৰ লগত আছা বা আমাৰ লগত আছা। এতিয়া তোমালোকৰ ঘৰ বেলেগত, কিন্তু ইয়াতে বেলেগ। থাকি তোমাৰ কেনেকুৱা লাগিল? ভাল? সঁচাকৈ কৈছানে ভাল লাগিছে? হা? এপেজাতি ঘৰত ক'বা নেকি তুমি? হা? কি ক'বা? কি ক'বা? এটা মানুহৰ ঘৰত গৈছোঁ, আমাৰ যোৱাক হীৰক দাদাহঁতক পঢ়াই, হয়নে? তেওঁৰ ঘৰত গৈছিলোঁ। ঠিকে। এতিয়া তেওঁৰ ঘৰত যা বুলি নকবি, তেতিয়া আমি কি কবি? ঘৰত যাই কবি ঐশ্বৰিক কানন। ঐশ্বৰিক কানন বুলি এটা জেগা এটা আছে, তাতে আমি বহুত সৰু ল'ৰা ছোৱালীগিলা লগ হওঁ, হয়নে? লৈ উঠি মানে এটা গান নাচ কবিতা পঢ়া শুনা চব আলোচনা হয়, হয়নে? কি কবি নামটো? ঐশ্বৰিক কানন। বঢ়িয়া। এতিয়া আমাৰ নামটো কি? আমি যিটো গোটেইকেইটা লগ হয়, সেইটো নাম হৈছে ঐশ্বৰিক কানন। হৈছেনে? অ'কে। এতিয়া ইয়াৰ নাম হৈছে হিমাংশু আছিল, কি হৈছে? হৃষিকেশ শৰ্মা। ঘৰ হৈছে পোটাপুখুৰীত। ক্লাছ 3, তৃতীয় শ্ৰেণীত পঢ়ি আছে। বুজি পাইছা? বঢ়িয়া। এতিয়া আমাৰ ইহঁতক চিনাকিখিনি কৰি দিম, চিনাকিখিনি লৈ ল'বা হা। চবে নিজৰ চিনাকি দি যায় ইয়াক, আৰু সেইখিনি মই ইয়াতে আবদ্ধ নকৰোঁ। চবে চিনাকি কেইটা দি। এতিয়া তুমি কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া, নমস্কাৰ দি নামটো কৈ দিয়া। ঘৰ পুখুৰীত। স্কুলখনৰ নাম কি তোমাৰ? পোটাপুখুৰী প্ৰাথমিক বিদ্যালয়। ঠিক আছে। এতিয়া আমাৰ কেইটাইও আমাৰ স্কুলখনৰ পৰা একে পঢ়ে চবে। স্কুলখনৰ নাম ক'ব লাগে, নিজৰ নিজৰ নামটো কৈ যা আৰু। বুজি পাইছা নাই? আৰু কোন শ্ৰেণীক কৈ যাবি, তেতিয়াহ'লে এই দাদা বুলি মাতিব লাগে নে কি বুলি মাতিব লাগে সি নিজে গম পাব। বুজি পাইছা? এতিয়াতো দেখাত গোটেইকেইটা ডাঙৰে আছা। এতিয়া ধুনীয়াকৈ নিজৰ নিজৰ নামটো একবাৰ কৈ দিয়া আনুষ্ঠানিকভাৱে, তেতিয়া এই বস্তুটো গম পাব। মই যদি কৈ দিওঁ সন্দীপ বা চানী বা কমল, পৰিণীতা, অচুমণি, পলাশ, পৰাগ, যাৰ নাম কওঁ, তেতিয়াহ'লে তেতিয়াই গম পাব। অঁ, পলাশ বুলি কওঁতে কাট দি চাব, পলাশত দিকে চাব। আমি যিটো অনুষ্ঠানটো আৰম্ভ কৰিম, হয়নে? ঠিক আছে। অ'কে, চবে নিজে নিজে কৈ যাবি এড্ৰেছটো, মই ধৰি নাথাকোঁ। এতিয়া আমাৰ হৃষিকেশক কি কৰা? এড্ৰেছখিনি কৈ দিয়া, নিজৰ নিজৰখিনি। এতিয়া আৰম্ভ কৰা প্ৰথমৰ পৰা কৈ দিয়া। ইয়াক চিনাকি হোৱা মানে, চিনাকি হয় ইয়াৰ লগত। চিনাকি হ, মই ক'লোঁ হৃষিকেশ ইয়াৰ নাম। এতিয়া তোমাৰ নামটো ক'ব লাগিল, সেইটো বস্তু কৈ দিয়া। আৰু সকলোৱে কি বুলি মাতে? চানী। চানী। বঢ়িয়া, হৈছে। বহা, তুমি বহা। হিমাংশু ক। নমস্কাৰ, মোৰ নাম হিমাংশু শৰ্মা। মোক চবে জয় বুলি হৈ গ'ল। সেইটো জুচটো নকলে কথা নাই। আমি যিটো চলি যায় হিমাংশু বুলি মাতো, সেইটো হৈ গৈছে। এতিয়া আৰু বাকী এনেকুৱা গোটেইকেইটা কৈ যোৱা হা। এতিয়া সকলোৰে চিনাকি দিয়া হ'ল, হয় নাই? মই সেইখিনি আৰু ইয়াতে কেমেৰা আৰু মই ৰখা নাই। এতিয়া চিনাকি হ'ল, কিন্তু ইয়াৰ লগত বন্ধুত্ব হ'বৰ কাৰণে আমি প্ৰথম কি কৰিব লাগে? তোমালোকতকৈ সৰু, ইয়াক তুমি কি কৰিব লাগে? অলপ ইয়াক ইজি ফিল কৰাবৰ কাৰণে বা সহজ ফিল কৰাবৰ কাৰণে কি কৰিব লাগিব? এটা এইটো বেলেগ জেগা মানুহ, তত অলপ পটককৈ সহজ হ'ব নোৱাৰে। তাক আলহীৰ কাৰণে আলহীকেইটাৰ লগতহে পাৰোঁ। সেইটো কাৰণে কি কৰিব লাগিব? আমি একোটা হেণ্ডশ্বেক নহয়বা এনে ভাই এটা ক'ব লাগে। চবেই এটা হেণ্ডশ্বেক দিব আৰম্ভ কৰে, এটা দি।
এনচিত তহঁতে কি কৰিবি থেংক ইউ বুলি কবি এই হাই ফাই এটা